এইটো এটা বৰ দীঘলীয়া পৰিক্ৰমা আচলতে 1994 চনৰ 17 ফেব্ৰুৱাৰীৰ পৰা 1994 চনৰ 20-21 ফেব্ৰুৱাৰীলৈকে এই সময়ছোৱাৰ ভিতৰত ডাঙৰি অঞ্চলৰ মুঠ 9জন যুৱকক সেনা বাহিনীয়ে ঘৰৰ পৰা শুই থকা কোৱাৰ পাতিত উঠাই লৈ গৈছিল। ঢলাৰ সেনা শিবিৰত ল'ৰাকেইজনক ৰখা হৈছে। গতিকে মই চেষ্টা কৰি আছো ল'ৰাকেইজনক মোকলাবৰ বাবে। মই জিলা উপায়ুক্তক অনুৰোধ জনাইছিলোঁ, মই মুখ্য সচিবক অনুৰোধ জনাইছিলোঁ, মই ৰাজভৱনলৈ খবৰ দিছিলোঁ যে এনেকৈ নিৰ্দোষী ল'ৰা 9জনক লৈ গৈছে সেনা বাহিনীয়ে, ল'ৰাকেইজনৰ জীৱনটো সুৰক্ষিত কৰি ৰাখিব লাগে। কিন্তু 23 তাৰিখে আশ্চৰ্যজনকভাৱে সংবাদ মাধ্যমত ৰাতিপুৱাই দেখিবলৈ পালোঁ যে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এটা এনকাউণ্টাৰ হৈছে আলফাৰ লগত, আৰু তাত 5জন আলফা উগ্ৰপন্থীক সামৰিক বাহিনীয়ে গুলীয়াই হত্যা কৰিছে। সংবাদ মাধ্যমত যেতিয়া ফটোকেইখন দেখিলোঁ, তাৰে এজন বাকী দুজন মই চিনি নাপাওঁ আগৰ পৰাই। মই আৰু এখন ৰিট পিটিশ্যন ফাইল কৰিলোঁ যে আপোনালোকে দিয়া নিৰ্দেশৰ আধাৰত যুৱককেইজনক সেনা বাহিনীয়ে চমজাই দিয়া নাই, তেওঁলোকক গুলীয়াই হত্যা কৰা হ'ল, অৰ্থাৎ ফেক এনকাউণ্টাৰ। আদালতে মোকদ্দমাটো ল'লে। তাৰ পাছত সেই 1994 চনৰ 23 ফেব্ৰুৱাৰীৰ পৰা যোৱাকালিৰ দিনটোলৈকে সুদীৰ্ঘ 30 বছৰ কাল এই গোচৰটো চলিল। গুৱাহাটী হাইকোৰ্টত কেছটো চলিল। গুৱাহাটী হাইকোৰ্টে CBI তদন্তৰ নিৰ্দেশ দিলে। CBI তদন্ত হ'ল। CBIয়ে 7জন সেনা বিষয়াক অপৰাধী বুলি স্বীকাৰ ঘোষণা কৰিলে, প্ৰতিবেদন দাখিল কৰিলে। এজন সেই সময়ৰ আছিল কৰ্ণেল, পিছত যেতিয়া মোৰ জাজমেণ্ট হ'বলৈ হৈছিল তেতিয়া তেওঁ আছিল মেজৰ জেনেৰেল AK লাল, এজন আছিল ব্ৰিগেডিয়াৰ। তেনেকৈ শীৰ্ষ বিষয়া 7জনক CBI দোষী বুলি প্ৰতিবেদন দাখিল কৰিলে। হাইকোৰ্টত সেই প্ৰতিবেদন দাখিল কৰাৰ পাছত সামৰিক বাহিনীয়ে গোটেই বিষয়টো সুপ্ৰিম কোৰ্টলৈ গ'ল। সুপ্ৰিম কোৰ্টত বিষয়টো চলিল বহুদিন। সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিলে যে সেই সেনা বিষয়াকেইজন দোষী হয়। তেওঁলোকে সামৰিক বাহিনী, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ক সুধিলে যে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে কোৰ্ট মাৰ্চেল কৰিব, সেনা বিধিমতে ব্যৱস্থা গ্ৰহণ কৰিব, নে আমি আমাৰ বিধিমতে ব্যৱস্থা গ্ৰহণ কৰিম। ডিফেন্স মিনিষ্টাৰে ফাইনেলি ক'লে যে আমি সেনা বিধিমতে ব্যৱস্থা ল'ম, কোৰ্ট মাৰ্চেল কৰিম। আকৌ আৰম্ভ হ'ল কোৰ্ট মাৰ্চেল। আৰু 2018 চনত কোৰ্ট মাৰ্চেলৰ জাজমেণ্ট হৈছিল। সেই কোৰ্ট মাৰ্চেল ময়ো সাক্ষ্য দিছিলোঁ। তাত গোচৰীয় মূৰ হৈ সেনাৰ অধিবক্তা আছিল, মূৰ হৈ সেনাৰ ফালৰ পৰা মেজৰ কৰণ সিং অধিবক্তা, তেখেতে ওকালতি কৰিছিল। আৰু কোৰ্ট মাৰ্চেলৰ জাজমেণ্ট যেতিয়া ওলাল, তাত ক'লে যে 7জন সেনা বিষয়াক যাৱজ্জীৱ কাৰাদণ্ডৰ দণ্ডিত কৰা হ'ল। 2018 চন মই এইটো এটা বহুত ডাঙৰ সফলতা বুলি ভাবিছিলোঁ, আৰু তাতেই মই গোচৰটো সমাপ্তি হ'ব বুলি ভাবিছিলোঁ। কিন্তু দুৰ্ভাগ্য যে গোচৰটো তাত সমাপ্ত নহ'ল। তাৰ পৰৱৰ্তী সময়ত কিছুদিন পিছত সেনা বাহিনীৰ এটা নিয়ম আছে, তেওঁলোকৰ এপিলেটত এপিল কৰিব পাৰে। সেই অভিযুক্ত সেনা বিষয়াকেইজনে এপিল কৰিলে বোধ হয়, আৰু শিলিগুৰিৰ কাৰণে দাৰ্জিলিঙৰ কোনোবা এটা সেনাৰ কেণ্টনমেণ্টত তেওঁলোকৰ আকৌ এপিল শুনানি চলি, তালৈ আকৌ মোক মতা নাই বা মোৰ সাক্ষ্য লোৱা নাই বা মোক উকিলকো মতা নাই। আৰু তাত তেওঁলোকে সেনা বিষয়াকেইজনৰ বিৰুদ্ধে গ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থাটো প্ৰত্যাহাৰ কৰি তেওঁলোকক সেই শাস্তিৰ পৰা ৰেহাই দিছিল। বিভাগীয় কিবা কিবি শাস্তি তেওঁলোকক নিশ্চিতভাৱে দিছে।